আমি পঢ়া, দেখা আৰু শুনা সকলো কথাই তৎক্ষণাত বিশ্বাস কৰি ল'ব পাৰোনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। বাক্যেৰে পৃথিৱী সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মিশা ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই মিশা ভাৱবাদীৰ পুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদৰ পৰা ১৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই মিশা ভাৱবাদীৰ পুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদৰ পৰা ৭ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। মিখাই কৈছে, সেই সময়ৰ যিজনে ঈশ্বৰক বিশ্বাস কৰিছিল আৰু যিজনে শুনিব, তেওঁ জাতিটোৰ ওপৰত বিচাৰ আহি আছে বুলি জানিব আৰু সেই অনুসৰি কাম কৰিব। জাতিটোত পাপ আছিল। মিখাই জনাই দিছিল যে ইছৰাইল জাতিৰ পাপৰ বাবে ঈশ্বৰে তেওঁলোকক শাস্তি দিব, তেওঁলোকৰ শত্ৰুবোৰৰ যোগেৰে। শত্ৰুৱে তেওঁলোকক পৰাস্ত কৰি বন্দী হিচাপে তেওঁলোকক অচুৰলৈ লৈ যাব। ঈশ্বৰে অৱশ্যে তেওঁলোকক তেওঁৰ ওচৰলৈ উভতি যোৱাৰ সুযোগ দিব। ঈশ্বৰে তেওঁলোকক যিকোনো সময়তে ক্ষমা কৰিলেহেঁতেন যদিহে তেওঁলোকে তেওঁৰ ওচৰলৈ গ'লহেঁতেন। ইছৰাইলৰ লোকসকলে ধৰ্মৰ বাহ্যিক দিশৰ মাজেৰেহে পাৰ হৈ গৈছিল, কিন্তু আভ্যন্তৰীণভাৱে তেওঁলোক ঈশ্বৰৰ পৰা বহু দূৰত আছিল। তেওঁলোকৰ ব্যৱসায়িক লেনদেনত অসততা আছিল, তেওঁলোকৰ জীৱনত অশুদ্ধি আছিল, হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল, মিছা কথা আৰু প্ৰতাৰণা আছিল। প্ৰতিটো ধৰণৰ প্ৰকাশ্য পাপ কৰা হৈছিল আৰু এইবোৰ কামত লিপ্ত হোৱা জনগোষ্ঠী বা জাতিক ঈশ্বৰে আশীৰ্বাদ দিব নোৱাৰে। ইছৰাইল ৰাজ্যখনৰ এটা বিশেষ অপৰাধ আঙুলিয়াই দি মিখাই কৈছিল যে তেওঁলোকে অমৰিৰ বিধি আৰু আহাবৰ বংশৰ সকলো বিধি পালন কৰি চলিছিল। জিহুৱাৰ বিধি পালন কৰাৰ পৰিৱৰ্তে তেওঁলোকে অমৰি আৰু আহাবৰ বিধিহে অনুসৰণ কৰি চলিছিল। তেওঁলোকে প্ৰভুৰ বাক্যক অগ্ৰাহ্য কৰি তাৰ পৰিৱৰ্তে নিজৰ পৰামৰ্শত চলিছিল। এতিয়া
মিখাৰ দিনত প্ৰায় 200 বছৰৰ পাছত তেওঁলোকৰ সেই দুষ্ট ৰাজত্বৰ প্ৰভাৱ আৰু অধিক স্পষ্ট হৈ পৰিছিল। আচলতে মিখাই ঈশ্বৰৰ চৰকাৰৰ দৰ্শন উপস্থাপন কৰিছে। ঈশ্বৰে বিচাৰে ৰাজ্যখনৰ শাসকসকলে যাতে তেওঁক ভয় ভক্তি কৰি চলে আৰু প্ৰজাসকলকো সৎ পথেৰে চলিবলৈ অনুপ্ৰাণিত কৰে। পৃথিৱীৰ চাৰিওফালে দেখা দিয়া অৱক্ষয়ৰ মূল কাৰণটো এই যে ঈশ্বৰৰ প্ৰতি বিশ্বাস আৰু ভয় ভক্তি কমি গৈছে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। যোৱা অনুষ্ঠানত আমি এই মিখা পুস্তকখনৰ 6 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই মিখা পুস্তকখনৰ 6 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। এই মিখা পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক আৰু ইয়াত ভৱিষ্যতে ঘটিবলগীয়া কথা কিছুমান জনাই দিয়া হৈছিল। তাৰে কিছুমান ঘটি গ'ল, কিছুমান এতিয়াও ঘটিবলৈ বাকী। প্ৰিয় শ্ৰোতা, মিখা ভাৱবাদীৰ যোগেদি ঈশ্বৰে ইছৰাইলীয়া লোকসকলক জনাই দিছে যে তেওঁলোকৰ পাপ আচৰণৰ বাবে তেওঁলোকলৈ সুধ বিচাৰ দণ্ড নামি আহিব। আহক এতিয়া 16 নম্বৰ পদৰ পৰা চাওঁ। মিখা 6 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ পাঠ কৰি দিম। যদিহে লগত বাইবেল আছে চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। কিয়নো মই যেন তোমাক ধ্বংসস্থান আৰু দেশ নিবাসীবিলাকক ঈশ্বৰৰ বিষয় কৰিম, এই নিমিত্তে অম্ৰিৰ বিধিবোৰ পালন কৰা হৈছে আৰু আহাব বংশৰ কাৰ্যমতে কাৰ্য কৰা হৈছে, আৰু তোমালোকে সিহঁতৰ আলচত চলিছা। তোমালোকে মোৰ প্ৰজাবিলাকৰ ধিক্কাৰৰ ভাৰ ববা। এতিয়া প্ৰশ্ন হ'ল, এই অম্ৰিনো কোন বা এই আহাবনো কোন? তেওঁলোকৰ বিষয়েনো ঈশ্বৰে এই কথাবোৰ কিয় কৈছে? এনেকুৱা প্ৰশ্নৰ পৰা আমি পুৰণি নিয়ম অধ্যয়ন কৰাৰ এটা বিশেষ পদ্ধতিৰ প্ৰয়োজনীয়তাৰ কথা বুজি পাওঁ। সেই পদ্ধতিটো যথেষ্ট লাভজনক। যেতিয়া আমি পুৰণি নিয়মৰ ইতিহাসমূলক পুস্তক কেইখন পঢ়োঁ, তেতিয়া আমি সেই ইতিহাসমূলক পুস্তকৰ সৈতে মিলা সেই সময়ছোৱাৰ সৈতে জড়িত ভাৱবাণীমূলক পুস্তকবোৰো চাব লাগে। উদাহৰণস্বৰূপে, মিখা ভাৱবাদীৰ পুস্তকখন আমি অধ্যয়ন কৰিব লাগে দক্ষিণ ৰাজ্যত হিজকিয়া ৰজাৰ ৰাজত্ব আৰু উত্তৰ ইছৰাইল ৰাজ্যত আহাব আৰু ইজেবলে ৰাজত্ব কৰাৰ ইতিহাসমূলক বৰ্ণনাৰ সৈতে। যদি ভাৱবাণীমূলক পুস্তককেইখনৰ লগে লগে ইতিহাসমূলক পুস্তককেইখনো চাই যোৱা হয়, তেতিয়াহ'লে আমি সামগ্ৰিক ছবি এখন পাওঁ। এতিয়া আমি প্ৰথম ৰাজাৱলী নামৰ ইতিহাসমূলক পুস্তকখনলৈ উভতি গ'লে মিখা পুস্তকৰ এই পদটো বুজাত আমাৰ সহায় হ'ব। এই অম্ৰি আছিল উত্তৰ ইছৰাইল ৰাজ্যৰ এজন ৰজা, আৰু তেওঁ আছিল অতি জঘন্য ৰজা। অম্ৰি আৰু জিম্ৰি, তাৰ পাছত তিবনি, এওঁলোক আছিল বিৰোধী ৰজা। দুয়োজনৰ মৃত্যুৰ পাছত অম্ৰিয়ে গোটেই উত্তৰ ইছৰাইল ৰাজ্যত ৰাজত্ব চলায়। প্ৰথম ৰাজাৱলী 16 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদটো প্ৰথমতে পাঠ কৰি দিব খুজিছোঁ। পাছে তেওঁ 2 কিক্কৰ ৰূপ দি চেমৰৰ পৰা চমৰীয়া পৰ্বত কিনি লৈ তাৰ ওপৰত এখন নগৰ সাজিলে। পাছে সেই পৰ্বতৰ গৰাকী চেমৰৰ নাম অনুসাৰেই তেওঁ নিজে সজা সেই নগৰৰ নাম চমৰীয়া ৰাখিলে। সেই নগৰখন আজিও চমৰীয়া বুলিয়েই কোৱা হয়, আৰু অম্ৰিয়ে নিৰ্মাণ কৰা নগৰৰ ভগ্নাৱশেষ আজিও তাত আছে। আচলতে নগৰখন অম্ৰিয়ে উন্নত অৱস্থালৈ অনা নাছিল। তেওঁৰ মৃত্যুৰ পাছত আহাব ৰজা হয়। আমি আকৌ পঢ়িবলৈ পাওঁ প্ৰথম ৰাজাৱলী 16 নম্বৰ অধ্যায়ৰ 28 পৰা 30 নম্বৰ পদলৈকে পঢ়ি দিছোঁ। পাছে অম্ৰি তেওঁৰ ওপৰ পিতৃবিলাকৰ লগত
নিদ্ৰিত হ'ল আৰু তেওঁক চমৰীয়াত মৈদাম দিয়া হ'ল। পাছে তেওঁৰ পুত্ৰ আহাব তেওঁৰ পদত ৰজা হ'ল। জিহুদাৰ আছা ৰজাৰ ৰাজত্বৰ 38 বছৰৰ বছৰি অম্ৰিৰ পুত্ৰ আহাব ইছৰাইলৰ ওপৰত ৰজা হ'ল আৰু অম্ৰিৰ পুত্ৰ আহাবে 22 বছৰ চুমৰীয়াত ৰাজত্ব পালে। তেওঁৰ আগেয়ে যিবিলাক আছিল সেই সকলোতকৈও অম্ৰিৰ পুত্ৰ আহাবে জিহুৱাৰ দৃষ্টিত কু আচৰণ কৰিলে। সেই জঘন্য কাম তেওঁ কৰিব পাৰিছিল তেওঁৰ ভাৰ্যা ইজেবলৰ সহায়ত। প্ৰথম ৰাজাৱলী 16 নম্বৰ অধ্যায়ৰ 31 নম্বৰ পদটো পঢ়িছোঁ। আৰু নবাদৰ পুতেক জাৰবিয়মৰ পাপত চলা তেওঁলৈ ইমান লঘু যেন হ'ল যে তেওঁ চিডনীয়াবিলাকৰ এডবাল ৰজাৰ ইজেবল নামেৰে জীয়েকক বিয়া কৰিলে আৰু গৈ বালক পূজা কৰিবলৈ আৰু তাৰ আগত প্ৰণিপাত কৰিবলৈ ধৰিলে। আহব আৰু ইজেবলে বাল দেৱতাৰ উপাসনাটো ইছৰাইলৰ ধৰ্ম কৰি পেলাইছিল। অম্ৰিৰ বিধিবোৰ পালন কৰা হৈছে আৰু আহাব বংশৰ কাৰ্যমতে কাৰ্য কৰা হৈছে। ঈশ্বৰৰ বিধিবোৰ পালন কৰাৰ পৰিৱৰ্তে তেওঁলোকে পালন কৰিছিল অম্ৰি আৰু আহবৰ নীতিবোৰ। ঈশ্বৰৰ বাক্য অগ্ৰাহ্য কৰি তেওঁলোকে অম্ৰি আৰু আহবৰ বাক্যমতেহে চলিছিল। এতিয়া প্ৰায় 200 বছৰ পাছত মিখা ভাৱবাদীৰ দিনত তেওঁলোকৰ কুপ্ৰভাৱৰ ফল একেবাৰে স্পষ্ট ৰূপত দেখা দিছে। তেনেকুৱা প্ৰভাৱ আজিৰ দিনতো আমি দেখা পাওঁ। কোনো এখন দেশে যদি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাব বিচাৰে তেনেহ'লে সেই দেশৰ নেতাসকল ঈশ্বৰ বিশ্বাসী আৰু ঈশ্বৰ ভক্ত হ'ব লাগিব। নহ'লে সেই দেশ আশীৰ্বাদযুক্ত হ'ব নোৱাৰে। কিছুমান দেশৰ ইতিহাস চালেই আমি এই কথা বুজিব পাৰোঁ যে দেশৰ মুৰব্বীসকল ঈশ্বৰ ভক্ত থকা অৱস্থাত সেই দেশ সকলোপিনে উন্নত হৈছিল। আনহাতে আমি আজি কি দেখিছোঁ? বিশেষকৈ অতি আগশাৰীৰ পশ্চিমীয়া দেশ এখনৰ কথাকেই চাওকচোন। সেই দেশৰ শাসকসকল যেনেকুৱা হ'ব লাগিছিল তেনেকুৱা হোৱা নাই, বিশেষকৈ নৈতিকতাৰ ক্ষেত্ৰত। সেইবাবে সেই দেশৰ মানুহবোৰৰ মাজত নৈতিকতাৰ অভাৱ, সমাজৰ নৈতিক স্খলন আদিহে আমি দেখিবলৈ পাওঁ। এই নৈতিক অধঃপতন সকলোৰে চকুত পৰা ধৰণৰ। আমাৰ নিজৰ সমাজলৈ চালে আমি বাৰু কি দেখোঁ? আমাৰ চলাওঁতাসকলৰ, আমাৰ আগশাৰীৰ লোকসকলৰ প্ৰভাৱ সকলোৰে ওপৰত পৰা নাইনে? আৰু আমাৰ মণ্ডলীসমূহত চলাওঁতা নেতাসকলৰ দুৰ্বলতাই গোটেই মণ্ডলীটোকেই দুৰ্বল কৰি নেপেলায়নে? মিখা ভাৱবাদীৰ পুস্তকখনে শাসন কাৰ্যৰ ক্ষেত্ৰত ঈশ্বৰৰ যি মতাদৰ্শ আৰু নীতি, যি কাৰ্যপ্ৰণালী সেইটো উপস্থাপন কৰে। এই কথা আজি কোনো বিশ্ববিদ্যালয়ত পঢ়োৱা নহয়। এই কথাটো আচলতে আমাৰ সমস্যাৰ ভিতৰতে পৰে। ফলস্বৰূপে আমি আচল কথা শিকা নাই আৰু পৃথিৱীখনৰ মানুহবোৰ ক্ৰমাৎ অৱক্ষয়ৰ পথত অগ্ৰসৰ হৈ গৈ আছে। এনেকুৱাই হৈ থাকিব যদিহে এটা ডাঙৰ আত্মিক পুনৰ জাগৰণ নাহে। তাৰ কোনো লক্ষণ অৱশ্যে আমাৰ এতিয়াও চকুত পৰা নাই। আহক এতিয়া আমি 7 নম্বৰ অধ্যায়ৰ পৰা চাওঁ। এই 7 নম্বৰ অধ্যায়ৰ প্ৰথম 9টা পদত মিখা ভাৱবাদীয়ে এই কথা স্বীকাৰ কৰিছে যে ঈশ্বৰে ইছৰাইল জাতিৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেইবোৰ সঠিক। অভিযোগবোৰ আৰু সেইবোৰৰ সঠিকতাই ভাৱবাদীগৰাকীৰ হৃদয় স্পৰ্শ কৰিছে। তেওঁ আৱেগহীন নহয়। তেওঁৰ লোকসমূহৰ ওপৰলৈ নামি আহিব ধৰা সুধ বিচাৰে তেওঁৰ মন স্পৰ্শ কৰিছে আৰু তেওঁক কামত সক্ৰিয় কৰি তুলিছে। গতিকে এই অধ্যায়ৰ প্ৰথম অংশত আমি পাওঁ বেদনাৰ সংলাপ কিছুমান, দুখ, বেদনা, যন্ত্ৰণাৰ আৰ্তনাদ, হৃদয় বিদাৰক ক্ৰন্দনৰ কবিতা। 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ ইয়াত এনেদৰে পাওঁ। মোৰ সন্তাপ হ'ল, কিয়নো মই ঘামকালৰ গুটি চপোৱাৰ চেৰ পৰা দ্ৰাক্ষাগুটি গোটোৱাৰ পাছত গুটি বিচৰাবিলাকৰ নিচিনা হ'লোঁ।
খাবলৈ এথোপাও নাই। মোৰ প্ৰাণে হাবিয়াস কৰা প্ৰথমে পকা ডিমৰু গুটিও নাই। মিখাই অতি ব্যক্তিগতভাৱে কথাখিনি আৰম্ভ কৰিছে। তেওঁ কৈছে, মোৰ সন্তাপ হ'ল। তেওঁ কথাখিনি ব্যক্তিগতভাৱে লৈছে আৰু জিৰিমিয়া ভাৱবাদীৰ নিচিনাকৈ তেওঁ ঈশ্বৰৰ বাৰ্তা মানুহবোৰৰ আগত ঘোষণা কৰি নিজে প্ৰভাৱিত হৈছিল। সেই বাৰ্তাৰ দ্বাৰা তেওঁ অভিভূত হৈছিল। তেওঁ বেদনাগ্ৰস্ত হৈছিল। এই কথাবোৰ কৈ তেওঁ মনত অলপো আনন্দ পোৱা নাছিল। আমি আমাৰ দেশ বা জাতিৰ বিষয়ে কিবা হতাশাজনক কথা ক'ব লগা হ'লে আমাৰ মনত নিশ্চয় আনন্দ নাপাওঁ। তেনে হতাশাজনক কথা ক'ব লগা হ'লে বহুতে হয়তো আমাক সমালোচনা কৰিব পাৰে। আমি দেশক ভাল নাপাওঁ বুলি হয়তো ক'ব পাৰে। নিজৰ দেশৰ প্ৰতি প্ৰেম প্ৰদৰ্শন নকৰা বুলি হয়তো আমাক সমালোচনা কৰিব পাৰে। কিন্তু আন মানুহৰ নিচিনাকৈ আমিও নিজৰ দেশ আৰু জাতিক, আমাৰ সমাজখনক নিশ্চয় ভাল পাওঁ। গতিকে হতাশাজনক কথা ক'ব লগা হ'লে নিশ্চয় মনত আনন্দ নালাগিব। কিন্তু আমাৰ দেশত এটা আত্মিক পুনৰ জাগৰণ ঘটিব ধৰিছে। আমাৰ দেশৰ মানুহে ঈশ্বৰৰ প্ৰতি বাধ্য হৈ চলিছে। এনেধৰণৰ ঘোষণা কৰিবলৈ পালে আমি নিশ্চয় মনত আনন্দ পাম। সেইটো নিশ্চয় ভাল খবৰ হ'লহেঁতেন। কিন্তু সেই মিশা ভাৱবাদীৰ লগত সুৰত সুৰ মিলাই আমিও ক'ব লগা হৈছে, মোৰ সন্তাপ হ'ল। কিয়নো মই ঘাম কালৰ গুটি চপোৱাৰ, চেৰ পৰা দ্ৰাক্ষাগুটি গুচোৱাৰ পাছত গুটি বিচৰাবিলাকৰ নিচিনা হ'লো। খাবলৈ এথোপাও নাই। মোৰ প্ৰাণে হাবিয়াস কৰা প্ৰথমে পকা ডিমৰু গুটিও নাই। দ্ৰাক্ষালতাই ইছৰাইল জাতিক বুজায়। মিশা ভাৱবাদীৰ সমসাময়িক যিচয়া ভাৱবাদীয়েও এই কথাটো অধিক প্ৰকট কৰি তুলিছে। তেওঁৱেই স্পষ্ট কৰি দিছে যে ইছৰাইল হৈছে দ্ৰাক্ষালতা আৰু দ্ৰাক্ষালতা মানে হৈছে ইছৰাইল। মিশা ভাৱবাদীয়ে তেওঁৰ জাতিটোলৈ চাই কৈছে, মই চেৰ পৰা দ্ৰাক্ষাগুটি গুচোৱাৰ পাছত গুটি বিচৰাবিলাকৰ নিচিনা হ'লো। খাবলৈ এথোপাও নাই। মোৰ প্ৰাণে হাবিয়াস কৰা প্ৰথমে পকা ডিমৰু গুটিও নাই। সেই দ্ৰাক্ষালতাই ফল উৎপন্ন কৰি থকা নাছিল। ২ নম্বৰ পদ। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ, পৃথিৱীৰ পৰা সাধু লোক উচ্ছন্ন হ'ল। মানুহবিলাকৰ মাজত ধাৰ্মিক লোক কোনো নাই। সিহঁত আটাইয়ে ৰক্তপাত কৰিবলৈ খাপ দি থাকে। সিহঁত প্ৰতিজনে নিজ নিজ ভাইক জালেৰে ধৰিবলৈ চেষ্টা কৰে। আজি আলিবাটত ভাল মানুহ অকলে খোজকাঢ়ি যোৱাটো বিপদজনক যেন হৈ পৰিব ধৰিছে। আইন নমনা মানুহৰ পয়োভৰ ঘটিছে চাৰিওফালে। তথাপি বহুতো ভাল মানুহ এতিয়াও আছে। ইছৰাইল জাতিৰ মাজতো নিশ্চয় আছিল। কিন্তু মিশা ভাৱবাদীয়ে সাধাৰণ অৰ্থত কথাখিনি কৈছে। ভাল মানুহজন সমাজৰ আদৰ্শও নহয় আৰু সংখ্যাগৰিষ্ঠই তেওঁৰ লগো নলয়। তেওঁ কৈছে, পৃথিৱীৰ পৰা সাধু লোক উচ্ছন্ন হ'ল। ৩ নম্বৰ পদ। সিহঁতৰ হাত দুখন পৰিশ্ৰমেৰে মন্দ কাৰ্য কৰিবলৈ যুগুত। অধিপতিয়ে খোজে আৰু বিচাৰকৰ্তাই ভেটিৰ অৰ্থে কাৰ্য কৰে। আৰু বৰলোকে নিজৰ মনৰ দুষ্টতা মুখেৰে প্ৰকাশ কৰে। সিহঁত সকলোৱে মিলি জাল গোঠে। সিহঁতৰ হাত দুখন পৰিশ্ৰমেৰে মন্দ কাৰ্য কৰিবলৈ যুগুত। মন্দ কাৰ্য সাধাৰণভাৱে নহয়, এখন হাতেৰে নহয়, দুয়োখন হাতেৰে কৰিবলৈ তেওঁলোক ব্যস্ত থাকে। মুঠতে দেহে কেহে মন্দ কাৰ্য কৰাতেই তেওঁলোক ব্যস্ত আছিল। অধিপতিয়ে খোজে আৰু বিচাৰকৰ্তাই ভেটিৰ অৰ্থে কাৰ্য কৰে। তেওঁলোকে ভেটিৰ আশাত বেয়া কাম কৰিছিল। তেওঁলোকে মন্দ কাৰ্য কৰিছিল। কিন্তু লোভ, খক আদিৰ বশৱৰ্তী হৈ সেই কাম তেওঁলোকে কৰিছিল। শাসনকৰ্তা, বিচাৰকৰ্তা
মুঠতে গোটেই শাসন পদ্ধতিটোৱেই একেবাৰে বেয়া হৈ পৰিছিল। গোটেই পদ্ধতিটোতেই কেৰুণ লাগিছিল, জহি খহি গৈছিল। শাসনকৰ্তা বিচাৰকৰ্তাসকলে ন্যায়ভাৱে শাসন চলাব লাগিছিল, কিন্তু তেওঁলোকে চলোৱা নাছিল। গতিকে সাধাৰণ মানুহে আৰু কি আশা কৰিব পাৰে? বৰ লোকে নিজৰ মনৰ দুষ্টতা মুখেৰে প্ৰকাশ কৰে। প্ৰিয় শ্ৰোতা, আজি বাক স্বাধীনতাৰ নামত মানুহে যি পায় তাকেই প্ৰকাশ কৰিবলৈ লৈছে। সংবাদ মাধ্যম, প্ৰচাৰ মাধ্যম, আমোদ প্ৰমোদৰ মাধ্যম, সকলোতে মানুহে মনৰ খুচিমতে যি পায় তাকে প্ৰকাশ কৰিবলৈ লৈছে। ফলত অনৈতিক চিন্তাধাৰা, দুৰ্নীতিমূলক কথা বতৰা আদিও মানুহৰ মাজত বিয়পাই দিয়া হৈছে। কিন্তু আজি আমাক প্ৰয়োজন বাইবেল ভিত্তিক লিখনিৰ। ঈশ্বৰৰ বাক্যক গুৰুত্ব দি কথা কোৱা, লিখা মানুহ আজি আমাক লগা হৈছে সকলো ক্ষেত্ৰতে। 4 নম্বৰ পদ। সিহঁতৰ মাজৰ উত্তমজন চোৰাতৰ নিচিনা, অতি সৰলজন কাঁইটীয়া জেওৰাতকৈও বেয়া। তোমাৰ প্ৰহৰীবিলাকৰ দিন, তোমাৰ দণ্ডৰ দিনেই উপস্থিত, এতিয়া সিহঁত ব্যাকুল হ'ব। আনকি অতি উত্তমজনো আছিল চোৰাতৰ নিচিনা, সাৱধানে চলিবলগীয়া। চোৰাতে কিবাকৈ গাত লাগিলে কি অৱস্থা কৰে আপুনি নিশ্চয় জানে। অতি উত্তম মানুহজনো তেনেকুৱা চোৰাতৰ নিচিনা আছিল, কোনেও নিৰ্ভৰ কৰিব নোৱাৰা বিধৰ। সিহঁতৰ মাজৰ অতি উত্তমজন চোৰাতৰ নিচিনা, অতি সৰলজন কাঁইটীয়া জেওৰাতকৈও বেয়া। আজি আমাৰ মাজত বহুতো বুদ্ধিমান লেখক আছে। তেওঁলোকে বিভিন্ন লেখনিৰ মাজেদি যথেষ্ট বুদ্ধি, চতুৰতা আদিৰ চিনাকি দিয়ে। আজিৰ পৃথিৱীৰ এই সাহিত্য সংস্কৃতিৰ প্ৰতি ঈশ্বৰৰ ব্যৱহাৰৰ কি হ'ব? ইছৰাইল, গ্ৰীক, ৰোমান আদিৰ সাহিত্য সংস্কৃতি পৃথিৱীৰ বুকুৰ পৰা ঈশ্বৰে আঁতৰাই পেলালে। সেইবোৰ সংৰক্ষণ কৰাৰ পৰা কি লাভ? অনন্তকলীয়া মূল্য থকা কিবা কাম আজি জানো সাহিত্য সংস্কৃতিৰ নামত কৰি থকা হৈছে? মুঠতে মিখাৰ দিনৰ কথাবোৰ আজিৰ দিনতো খাপ খায়। তথাকথিত বুদ্ধিমান উত্তম লোকবোৰো আচলতে একো লাভজনক নহয়। তোমাৰ প্ৰহৰীবিলাকৰ দিন, তোমাৰ দণ্ডৰ দিনেই উপস্থিত, এতিয়া সিহঁত ব্যাকুল হ'ব। প্ৰভু যীশুৱে এই বুলি কৈছিল। লোকে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদ পঢ়ি দিছোঁ। তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব, আৰু পৃথিৱীটো সাগৰ আৰু ঢৌৰ তৰ্জন গৰ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবিলাকৰ ক্লেশ হ'ব। অৰ্থাৎ কালৰ এটা চিন হ'ব, জাতি আৰু দেশবোৰৰ মনৰ ব্যাকুলতা, খেলিমেলি অৱস্থা। শেষকাল ওচৰ চাপি অহাৰ ডাঙৰ চিনটো ইছৰাইলত নাই। ইছৰাইল এটা চিন নহয়। আজি আমি মণ্ডলীৰ যুগত বাস কৰি আছোঁ। আমি এটা দিনৰ বাবে বাট চাব নালাগে, আমি বতৰৰ ৰিপৰ্টহে চাব লাগে। সমুদ্ৰ আৰু ঢৌৰ গৰ্জন হৈছে, পৃথিৱীত প্ৰবল ধুমুহা বলিছে, আৰু জাতিবিলাক ব্যাকুল হৈছে। শেষকালত জাতিবিলাকৰ অৱস্থা তেনেকুৱা হ'ব বুলিয়েই ঈশ্বৰৰ বাক্যই আমাক দেখুৱায়। এই মানুহবোৰ কি কঠিন অৱস্থাত থাকিব লগা হৈছিল, মিখাই সেই কথা প্ৰকাশ কৰি আছে। মিখা 6 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত অতি সুন্দৰ মন্তব্য কৰা হৈছিল যে মানুহবোৰে যি ভাল তাক কৰিব লাগে, ন্যায় কাৰ্য কৰিব লাগে, দয়া ভাল পাব লাগে, নম্ৰভাৱে ঈশ্বৰৰ পথত চলিব লাগে। কিন্তু মানুহবোৰ তেনেদৰে চলা নাছিল, আৰু তেওঁলোকে নিজৰ চেষ্টাৰে তেনেদৰে চলিব নোৱাৰে বুলিও বুজিছিল। পাচনি পিতৰেও এই বুলি কৈছিল। পাচনি কৰ্ম 15 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ পঢ়ি দিছোঁ। এই কাৰণে আমাৰ পিতৃসকলে আৰু আমিও যি যুৱলীৰ ভাৰ সহিব নোৱাৰিলোঁ, তাক এতিয়া শিষ্যবিলাকৰ কান্ধত দি কিয় ঈশ্বৰৰ পৰীক্ষা কৰা? তথাপি আজি বহুতো মানুহে গীৰ্জালৈ যায় এই বুলি ভাবি যে তেওঁলোক ভাল মানুহ বাবেই পৰিত্ৰাণ পাইছে। তেওঁলোকে যি কৰি আছে তাৰ বাবেই ঈশ্বৰে তেওঁলোকক পৰিত্ৰাণ দিব। মিখাৰ দিনত মানুহে তেনেদৰে ভবাটো আমি মানি ল'ব পাৰোঁ। কিন্তু আজি একমাত্ৰ ঈশ্বৰৰ অনুগ্ৰহতহে মানুহে পৰিত্ৰাণ লাভ কৰে বুলি ঈশ্বৰে জনাই দিয়াৰ পাছতো মানুহে তেনেদৰে সৎকৰ্মৰ বলেৰে পৰিত্ৰাণ পাব পাৰি বুলি ভাবি থকাৰ সমান দুতলীয়া কথা আৰু থাকিব পাৰেনে? 5 নম্বৰ পদ। তোমালোকে বন্ধুত প্ৰত্যয় নকৰিবা, প্ৰণয়ৰ বন্ধুত বিশ্বাস নকৰিবা, তোমাৰ বুকুত শুওঁতাজনীৰ পৰা নিজ মুখৰ দুৱাৰ বন্ধ কৰা। এই পদটোৱে সেই সময়ত কি অধম পৰিস্থিতি চলি আছিল তাকেই প্ৰকাশ কৰিছে। আৰু তথাকথিত সভ্য সমাজবোৰতো অৱস্থাটো প্ৰায় একেই বুলি ক'ব লাগিব।
আমি এখন অতি মন্দ জগতত বাস কৰি আছোঁ। এই কথাটো মনত ৰখা উচিত যদিহে আমি ঈশ্বৰৰ পক্ষে থিয় দিব খোজোঁ। এই জগতত যেতিয়ালৈকে মন্দতা থাকিব তেতিয়ালৈকে মানসিকতা আৰু আত্মিকতাৰ মাজত এখন যুদ্ধ চলি থাকিবই। পোহৰ আৰু আন্ধাৰ, সাধুতা আৰু মন্দতাৰ মাজৰ যুদ্ধ। সূৰ্য উঠাৰ আগতেই উঠি সূৰ্যোদয় কেতিয়াবা বাৰু আপুনি চাইছেনে? সূৰ্য উদয় হোৱাৰ আগৰ সময়খিনিত এনেকুৱা লাগে যেন অন্ধকাৰে পোহৰক বাধা দিবলৈ প্ৰবল চেষ্টা চলাইছে, কিন্তু পৰা নাই। অৱশেষত উঠি অহা সূৰ্যই অন্ধকাৰ খেদি পঠিয়ায়। পোহৰ আৰু আন্ধাৰৰ এনে আত্মিক যুঁজ এখন জগতত অনবৰতেই চলি থাকে। আমি আনকি নিজৰ পৰিয়ালৰ লোককেই বিশ্বাস কৰিব নোৱাৰা অৱস্থা পৃথিৱীত হ'ব। মিখাই কৈছে, তোমালোকে বন্ধুত প্ৰত্যয় নকৰিবা, প্ৰণয়ৰ বন্ধুত বিশ্বাস নকৰিবা, তোমাৰ বুকুত শুওঁতাজনীৰ পৰা নিজ মুখৰ দুৱাৰ বন্ধ কৰা। এনেকুৱা ঘটি থকা আমি দেখি আছোঁ। স্বামীয়ে ভাৰ্যাক বিশ্বাসত ল'ব নোৱাৰে, ভাৰ্যায়ো স্বামীক বিশ্বাসত ল'ব নোৱাৰে। আজি আমি এনেকুৱা সময়ত বাস কৰি আছোঁ যে আগতকৈ মানুহৰ কথাৰ মূল্য কমি আহিছে। ঈশ্বৰৰ সন্তানসকলে সকলোবোৰ কথা পৰীক্ষা কৰি চাব লাগে। আপুনি যি শুনে, যি পঢ়ে, সকলো পৰীক্ষা কৰি চাওক ঈশ্বৰৰ বাক্যৰ আধাৰত। কোনোবাই বাইবেলৰ শিক্ষা দিলেও সেইবোৰো ঈশ্বৰৰ বাক্যৰ আধাৰত পৰীক্ষা কৰা উচিত। এনে কৰাটোৱেই জ্ঞানীৰ কাম, কাৰণ মানৱ প্ৰকৃতি নিৰ্ভৰযোগ্য নহয়। একমাত্ৰ প্ৰভু যীশুৰ কথাহে নিৰ্ভৰযোগ্য। তেওঁত নিৰ্ভৰ কৰি চলিবলৈ আপুনি বাৰু শিকিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। সেই সময়ত চলি থকা ভয়ংকৰ অৱস্থাৰ বিষয়ে কিছু কথা মিখাৰ লিখনিৰ মাজেৰে উন্মোচিত হৈছে। আৰু এই পৃথিৱীৰ সকলো তথাকথিত সভ্যতাৰ ক্ষেত্ৰতো এই কথা প্ৰায় সত্য হৈ আহিছে। আমি যদি ঈশ্বৰৰ পক্ষত থিয় দিব বিচাৰোঁ তেন্তে আমি এই কথা চিনি পোৱাটো প্ৰয়োজন। যেতিয়ালৈকে জগতত মন্দতা থাকিব তেতিয়ালৈকে মানসিকতা আৰু আত্মাৰ মাজত, পোহৰ আৰু আন্ধাৰৰ মাজত, ভাল আৰু বেয়াৰ মাজত সংঘাত আৰু যুদ্ধ চলিয়েই থাকিব। সমাজখন এনেকুৱা হৈছিল যে নিজৰ পৰিয়ালকো বিশ্বাস কৰিব নোৱাৰা অৱস্থা হৈছিল। কোনো বন্ধুৰ ওপৰত, কোনো পথ প্ৰদৰ্শকৰ ওপৰত বিশ্বাস কৰিব নোৱাৰা অৱস্থা এটা চলিছিল। আমি এনে এটা দিনত বাস কৰোঁ য'ত মানুহৰ বাক্যৰ যেন আগৰ তুলনাত মূল্য কম। আমি পঢ়া কথাও বিশ্বাস কৰিব নোৱাৰোঁ, শুনা কথাও বিশ্বাস কৰিব নোৱাৰোঁ। আমি সকলো পৰীক্ষা কৰি চোৱা উচিত। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদা পোৱা যোগ্য পিতৃ ঈশ্বৰ জিহুৱা হয়। আৰু সঁচাকৈ পিতৃ, যি তোমাৰ পবিত্ৰ বাক্য আমি এই সময়তে সকলোৱে অধ্যয়ন কৰিলোঁ, প্ৰভু তোমাৰ বাক্যত কোৱাৰ দৰে প্ৰত্যেক তোমাৰ সন্তানসকলে যাতে এই বাক্যক পালন কৰি নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ জীৱনত বা পৰিয়ালত যিবিলাক প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, খেতিয়ক। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে আহব ৰজাৰ পিতৃৰ নাম কি আছিল? অপশ্যন এ, জাৰবিয়াম, অপশ্যন বি, নবাত, অপশ্যন চি, অমৰি, অপশ্যন ডি, জিমৰি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।